গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ 2024 বৰ্ষৰ প্ৰথম দিনৰ অসমীয়া মাধ্যমৰ চতুৰ্থ শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল। কুৱেশ্যন পেপাৰত মই আজিৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 ৰ লগতে মেথমেটিক্সৰ আৰু লগতে ৰিডিং ৰাইটিঙৰ সকলোবোৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই ছাত্ৰ ছাত্ৰীসকল ৰাইটিঙৰ পৰাই আৰম্ভ কৰিছোঁ। ৰাইটিঙত তোমালোকৰ তিনিটা দি থৈ দিব বিষয়, তিনিটা বিষয়ৰ ওপৰত যিকোনো এটা বিষয় নিৰ্বাচন কৰি তাৰ ওপৰত 3 শাৰী বাক্য লিখিব লাগিব। এতিয়া যিহেতু চতুৰ্থ শ্ৰেণীৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনত হৈ যোৱা বিষয়কেইটা দিছিল তোমাৰ প্ৰিয় চৰাই, ৰামধেনু আৰু শ্ৰেণীৰ কোঠা। এই তিনিওটা বিষয়ৰ ওপৰত যিকোনো এটা বিষয় তোমাৰ নিৰ্বাচন কৰি তাৰ ওপৰত 3 শাৰী বাক্য লিখিব লাগিব। এতিয়া তাৰপিছত দিছে ৰাইটিঙৰ লেংগুৱেজ 2। ঠিক তেনেকৈ তিনিটা বিষয়বস্তু দিয়া আছে। বিষয়কেইটা হৈছে মাই স্কুল বেগ, 2 নম্বৰ বিটো আছে দ্য হৰ্চ আৰু চি হৈছে এ ৰেইনি ডে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল মই নিউমাৰেচি লৈ আহিছোঁ। নিউমাৰেচিত তোমালোকক চতুৰ্থ শ্ৰেণীত যোগ এটা দিয়া হ'ব, বিয়োগ এটা আৰু লগতে পূৰণ এটা আৰু হৰণ এটা দিয়া হৈছে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল মই লৈ আহিছোঁ নিউমাৰেচি হ'ল এতিয়া আছে ৰিডিং। ৰিডিঙৰ লেংগুৱেজ 1ত দিছে তোমালোকৰ প্ৰথম অংশ, তেনেকৈ 3টা অংশ দিয়া থাকে। প্ৰথম অংশটো হৈছে শামুক এবিধ উভচৰ প্ৰাণী। সমুদ্ৰত পোৱা শামুকৰ পেটত মুকুতা পোৱা যায়, মুকুতাৰ পৰা মালা তৈয়াৰ কৰা হয়। দ্বিতীয় অংশ কাতি বিহুক কঙালী বিহু বোলে। এই বিহুত তুলসীৰ তলত চাকি জ্বলাই সেৱা কৰে, তাত সকলোৱে মাহ প্ৰসাদ খায়। আৰু তৃতীয় অংশটো হৈছে খেল ধেমালিৰে শৰীৰ সুস্থ কৰে, ই মনো সতেজ কৰি ৰাখে। আমি নিয়মিত খেল ধেমালিৰ চৰ্চা কৰিব লাগে। আৰু ৰিডিং লেংগুৱেজ 2ত আছে 3টা ফ্ৰেম। প্ৰথম ফ্ৰেমটো হৈছে ৰ'জ ইজ মাই ফেভাৰিট ফ্লাৱাৰ, ইট ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ, ইট ইজ ফাউণ্ড এ ডিফাৰেণ্ট কালাৰ লাইক ৰেড, য়েল্ল', পিংক এণ্ড হোৱাইট। ফ্ৰেমটোত দিয়া আছে ৱাটাৰ লিলি আৰ বিউটিফুল ফ্লাৱাৰ ডেট গ্ৰো ইন লেক এণ্ড পণ্ড, ইটছ লিভ অন লাৰ্জ এণ্ড চাৰ্কুলাৰ, দিছ লিভছ হেল্প দ্য প্লাণ্ট টু ফ্ল'ট অন ৱাটাৰ। ইয়াৰ পিছতে 3 নম্বৰ ফ্ৰেমটো দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ ফ্ৰেমটো হৈছে দ্য বানানা ইজ এ হেল্ডি ফ্ৰুইট, ৰ' বানানাছ কেন বি ইউজ এজ এ ভেজিটেবল, দেয়াৰ আৰ ফাউণ্ড ইন অলম'ষ্ট এভৰি কাণ্ট্ৰি এক্ৰছ দ্য ৱৰ্ল্ড। এইটো আছিল 3 নম্বৰ ফ্ৰেম। ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল ৰিডিঙৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ লগতে নিউমাৰেচি আৰু মেথমেটিক্সৰ ৰাইটিঙৰ প্ৰশ্নসমূহ। ইয়াৰ পিছতে মই EVS-ৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা। EVS-ৰ কুৱেশ্যনখিনি আছে। প্ৰথমটোৱে আছিলে 45ৰ শস্য কাটিবৰ বাবে ব্যৱহাৰ কৰা সঁজুলিৰ ভিতৰত চিনাক্ত কৰা। এতিয়া সঁজুলি কোনটো হয়? অপশ্যন চি হয়। 46 কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। অপশ্যন বি ৰাইট এনচাৰ। পৰভূমি চৰাইবোৰ খাদ্যৰ সন্ধানতহে আহে। 47 কুৱেশ্যনটো হৈছে ধানবোৰ কিয় ওখ ঠাইত থোৱা উচিত? শুদ্ধ উত্তৰ অপশ্যন এ, যাতে পানী জমা হৈ ধানবোৰ নষ্ট নকৰে। 48ৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰৰ সময়ত কোনটো নিয়ম মানি চলিবা? অপশ্যন বি শুদ্ধ উত্তৰ, যিহেতু ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰৰ ফালে ৰাখিম। এইটো শুদ্ধ উত্তৰ। 49 কুৱেশ্যনটো হৈছে অসমৰ মাজেৰে কোন দুখন প্ৰধান নৈ বৈ গৈছে? অপশ্যন বি শুদ্ধ উত্তৰ, ব্ৰহ্মপুত্ৰ আৰু বৰাক। কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো মছলাজাতীয় শস্যৰ গোট? শুদ্ধ উত্তৰ অপশ্যন চি, আদা, জিৰা, ধনিয়া। এইকেইটা হৈছে মছলাজাতীয় শস্য। এতিয়া ছাত্ৰ ছাত্ৰীসকল 51 কুৱেশ্যনটো হৈছে প্ৰাণী আৰু আশ্ৰয়স্থলৰ শুদ্ধ জোৰটো বাছি উলিওৱা। শুদ্ধ অপশ্যন চি, ফৰিং আৰু ঘাঁহনি। 52 কুৱেশ্যন আছে গ্ৰীষ্ম ঋতুত হোৱা ফলবিধ চিনাক্ত কৰা। শুদ্ধ উত্তৰ অপশ্যন এ, কঁঠাল। 53 কুৱেশ্যন হৈছে আমাৰ জাতীয় পতাকাত থকা
অশোক চক্ৰত কেইডাল দণ্ড আছে শুদ্ধ উত্তৰ অপশ্যন এ 24ডাল 54 কুৱেশ্যনটো হৈছে শৌচালয় ব্যৱহাৰ কৰি আহি কিয় চাবোনেৰে ভালদৰে হাত ধুব লাগে শুদ্ধ উত্তৰ অপশ্যন বি হাতখন বীজাণুমুক্ত কৰিবলৈ কুৱেশ্যন নম্বৰ 55 শুদ্ধ উত্তৰটো বাছি উলিওৱা শুদ্ধ উত্তৰ অপশ্যন ডি বাৰিষা কালত অসমৰ নদ নদীবোৰ পানীৰে উপচি পৰে আৰু কিছুমান ঠাইত বানপানীৰ সৃষ্টি হয় কুৱেশ্যন নম্বৰ 56 পানীৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ তলৰ কোনটো উপায় অৱলম্বন কৰিবা শুদ্ধ উত্তৰ অপশ্যন বি চাউল ধোৱা পানীখিনি বাগিচাৰ ফুল গছত দিবলৈ ব্যৱহাৰ কৰিবা কুৱেশ্যন নম্বৰ 57 তলৰ কোনবিধ সামগ্ৰী মানুহৰ দেহৰ উচ্চতা জোখাত ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰ অপশ্যন এ থাৰ্মোমিটাৰ 58 কুৱেশ্যনটো হৈছে সকলো পানী কিয় খোৱাৰ বাবে উপযোগী নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাৰণ ইয়াত বীজাণু থাকিব পাৰে সেইকাৰণে আমি খোৱা পানীবোৰ সকলো পানীয়ে খোৱাৰ বাবে আমাৰ কাৰণে উপযোগী নহয় এতিয়া ছাত্ৰ ছাত্ৰীসকল এইখনে আছিল ক্লাছ 4ৰ পৰিৱেশৰ কুৱেশ্যন পেপাৰ ইয়াৰ পিছতে মই লৈ আহিছোঁ মেথামেটিক্সৰ কুৱেশ্যনখিনি ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মেথামেটিক্সৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া দিছে এটা ছবি দিছে ছবিটো হৈছে শংকুৰ এতিয়া শংকুৰটোৰ কাষ কেইটা থাকে এটা শংকুৰ কাষ থাকে 3টা গতিকে অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 28 6 7 আৰু 8ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি শুদ্ধ উত্তৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 29 5604 সংখ্যাৰে লিখিলে কি হ'ব শুদ্ধ উত্তৰ অপশ্যন বি 5604 কুৱেশ্যন নম্বৰ 30 8 মিটাৰ 30 চেণ্টিমিটাৰ লগত 2 মিটাৰ 40 চেণ্টিমিটাৰ যোগ কৰিলে কিমান হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি 10 মিটাৰ 70 চেণ্টিমিটাৰ কুৱেশ্যন নম্বৰ 31 তলৰ চানেকিটো প্ৰশ্নবোধক ঠাইত কি বহিব সংখ্যা বহিব শুদ্ধ উত্তৰ অপশ্যন চি 40 যেহেতু 10ৰ লগত 4 পূৰণ কৰি লাগিব 10 4 গুণ 40 গতিকে প্ৰত্যেকটোৰ লগতে 4 4 পূৰণ কৰা হৈছে এতিয়া কুৱেশ্যন নম্বৰ 32 কমলৰ হাতত 50 টকা আছে তেওঁৰ জন্মদিনত বন্ধুবোৰৰ মাজত বিলাবলৈ 225 টকাৰে চকলেট কিনিলে তেওঁৰ হাতত কিমান টকা ৰৈ গ'ল শুদ্ধ উত্তৰ অপশ্যন এ 275 টকা কুৱেশ্যন নম্বৰ 33 30 পূৰণ 30ৰ লগত কিমান পূৰণ কৰিলে 300 শুদ্ধ উত্তৰ অপশ্যন চি 10 কুৱেশ্যন নম্বৰ 34 14 টকা 5 পইচা টকা আৰু পইচাত প্ৰকাশ কৰিলে কি হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি 14 টকা 5 পইচা 35 কুৱেশ্যন হৈছে ছাতি এটাৰ দাম 150 টকা হ'লে তেনেকুৱা 3টা ছাতিৰ দাম কিমান হ'ব শুদ্ধ উত্তৰ অপশ্যন এ 450 টকা 36 কুৱেশ্যন নম্বৰ বৃত্ত এটাৰ একেবাৰে সোঁমাজৰ বিন্দুটোক কি বুলি কোৱা হয় শুদ্ধ উত্তৰ অপশ্যন এ কেন্দ্ৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 37 ফুলনি এখনত 12 শাৰী ফুল ফুলি আছে যদি প্ৰত্যেক শাৰীতে 12 জোপাকৈ ফুল ফুলি আছে ফুলনিখনত থকা মুঠ ফুলৰ পুলিৰ সংখ্যা কিমান শুদ্ধ উত্তৰ অপশ্যন এ 24 ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আহিছে 38ৰ এতিয়া 38ত দিছে তোমালোকৰ প্ৰশ্নটো হৈছে ওপৰৰ দণ্ডচিত্ৰৰ সহায়ত লুকা ভাকু আৰু চকলেট খোৱা দৌৰ খেলি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিলে কিমান হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি 10 যিহেতু লুকা ভাকু আৰু চকলেট খোৱা দুয়োটাই যোগ কৰিব লাগিব তেতিয়া যোগ কৰিলে মুঠ হ'ব 10 এতিয়া কুৱেশ্যন নম্বৰ 39 ফুট দুটাৰ ফুটকৈ থকা ৰেখাডালে তলৰ কোনটো চিত্ৰক সমানে মিলি যোৱাকৈ দুটা ভাগত ভগাব পাৰি অপশ্যন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 40 কুৱেশ্যন নম্বৰ 42 হৈছে 56ক 8 হৰণ কৰিলে কিমান হ'ব অপশ্যন এ শুদ্ধ উত্তৰ 8 গুণ 56 51 কুৱেশ্যনটো হৈছে 950 চেণ্টিমিটাৰক কিমান চেণ্টিমিটাৰ শুদ্ধ উত্তৰ অপশ্যন বি 9 মিটাৰ 50 চেণ্টিমিটাৰ 42 কুৱেশ্যন 9টা ফুল পুলিৰ দাম 90 টকা হ'লে এটা ফুল পুলিৰ দাম কিমান
শুদ্ধ উত্তৰ অপশ্যন বি 10 টকা হ'ব যেহেতু 9টা ফুল পুলিৰ দাম 90 টকা অৰ্থাৎ এটা ফুলৰ পুলিত কিমানকৈ আছে 10 টকাকৈ আছে গতিকে অপশ্যন বি শুদ্ধ উত্তৰ 43 কুৱেশ্যনটো হৈছে বৃত্ত এটাৰ ব্যাসৰ মাপ 10 চেণ্টিমিটাৰ হ'লে ব্যাসাৰ্ধ মাপ কিমান যেহেতু ব্যাসাৰ্ধ হ'ল বৃত্তৰ ব্যাসৰ আধা গতিকে 10ৰ আধা হয় 5 গতিকে অপশ্যন চি শুদ্ধ উত্তৰ 5 চেণ্টিমিটাৰ 44 কুৱেশ্যনটো হৈছে তলৰ চানেকিটো পূৰ কৰিলে খালী ঠাইত কি হ'ব কি বহিব গতিকে ইয়াত ছাত্ৰ ছাত্ৰীসকল 48ৰ পৰা 42লৈ কিমান গৈছে বিয়োগ হৈছে 6k গতিকে 6কে কমি গৈছে গতিকে 36ৰ পৰা 6 কমি গ'লে কিমান হ'ব 30 গতিকে শুদ্ধ উত্তৰ অপশ্যন এ শুদ্ধ কুৱেশ্যন এইখনেই আছিল মেথমেটিক্সৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে তোমালোকৰ এটা ব্ৰেকআপ দিয়া থাকে আৰু ব্ৰেকআপটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল এই ব্ৰেকআপটো তোমালোকে সুন্দৰভাৱে পঢ়িবা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবা মাই ড্ৰয়িং ৰুম এইটো হৈছে এটা ব্ৰেকআপ দি থৈ দিয়া আছে ব্ৰেকআপটো পঢ়িবা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবা এইখিনি হয় প্ৰশ্ন ইয়াৰ পিছতে আৰু এটা দিছে ব্ৰেকআপ এ হেল্পিং হেণ্ড এইটো এটা হয় ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে তোমালোকৰ অসমীয়াও তেনেকৈ দি থৈ দিয়া আছে লেংগুৱেজ ওৱানৰ এটা পঢ়ি তোমালোকে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল স্ক্ৰীনশ্বট লৈ ল'বা আৰু তোমালোকে ঘৰত এইকেইটা অভ্যাস কৰিবা যিহেতু এটা ব্ৰেকআপ হয় যিকোনো এটা ব্ৰেকআপ দিব পাৰে গতিকে এইবোৰ অভ্যাস কৰিলে যিমানে তোমালোকে সুন্দৰভাৱে পঢ়িবা সিমানে প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ পাৰিবা ভালদৰে পঢ়িবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইমানতে মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ